আজি আমি ইয়াত সকলোৱে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাৰ্গদৰ্শন ল'বলৈ আমি ইয়াত উপস্থিত হৈছো। আপোনালোকে চিন্তা কৰি চাওক, যিখন আসনত অটল বিহাৰী বাজপেয়ী বহিছিল, যিখন আসনত লালকৃষ্ণ আদৱানী বহিছিল, যিখন আসনত অমিত শ্বাহজী বহিছিল, আজি ৪৫ বছৰৰ সাধাৰণ ঘৰৰ পৰা অহা এজন যুৱ নেতাক ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰীয় সভাপতি পাতিছে। সকলোৱে থিয় হৈ নীতিন নবীন ডাঙৰীয়াক আপোনালোকে সম্ভাষণ জনাব। নীতিন নবীন, নীতিন নবীন, নীতিন নবীন। আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰোঁ যে আজি ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লৈ নীতিন নবীন ডাঙৰীয়াই অসমলৈ, এয়া তেখেতৰ দ্বিতীয় ভ্ৰমণ, আৰু মই অত্যন্ত আনন্দিত যে আজি পিষ্টা প্ৰমুখৰ বৈঠক ল'বলৈ নীতিন নবীন ডাঙৰীয়া স্বয়ং আমাৰ ডিব্ৰুগড়ত আহি উপস্থিত হৈছে। माननीय नितिन जी, डिब्रूगढ़ में हम हमेशा चुनाव जीतता हूं। हमारा यहाँ 6 कॉन्स्टिट्यूएंसी है। इस बार मैं विश्वास करता हूं हजारों वोट से हम सारे कॉन्स्टिट्यूएंसी जीतने वाला हूं। जीतेगा कि नहीं जीतेगा? पक्का जीतेगा और सचमुच जीतेगा। पूरा जिकिब নহয় एकदम। আজি ৰাতিপুৱা আমি ইয়াতে কেইটাত আহিছো? বহুত সোনকালে আহিছো। মোক বিমলে কৈ আছে যে দাদা ইমান দেৰিলৈকে ৰখিছে। মই বোলো আৰু আধা ঘণ্টা সকলোৱে ৰখি যাব, কাৰণ আমি নীতিনজীৰ পৰা তেওঁৰ মাৰ্গদৰ্শন ল'ব লাগিব। মই বহুত কথা নকওঁ, কাৰণ কথা আমি যিমান কম মানুহে বিশ্বাস নকৰিব, কিন্তু যেতিয়া মানুহে কাম দেখিব তেতিয়া মানুহে বিশ্বাস কৰিবলৈ বাধ্য হ'ব। যেতিয়া যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ নেশ্যনেল হাইৱে হৈছিলে, গাড়ী যোৱা নাছিলে, সকলো যোৱা নাছিলে, মই যদি ক'লোহেঁতেন ৰাস্তাটো এতিয়া হৈ গ'ল, কোনেও বিশ্বাস নকৰিব, যোনে যোনে ৰাস্তাত নাযাব। কিন্তু যেতিয়া মৰাণত আহি এৰোপ্লেন নামি গ'ল, তেতিয়া সকলোৱে বিশ্বাস কৰিলে যে আমাৰ আজি অসমত পৰিৱৰ্তন হৈছে। আমি কথাৰে নহয়, যোৱা 5টা বছৰত কামেৰে আৰু যোৱা 10টা বছৰত সেৱাৰে আমি অসমৰ মানুহক তেওঁলোকৰ চৰণত প্ৰণাম কৰি আমি ৰাজ্যৰ উন্নতিৰ বাবে কাম কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিলে। কোভিডৰ বিভীষিকাই সমগ্ৰ মানৱ জাতিক গ্ৰাস কৰিছিলে, আৰু যেতিয়া কোভিডৰ সময়ত কংগ্ৰেছৰ মানুহবিলাক গাঁতত সোমাই আছিল, তেতিয়া আমি আইচুৱে ঘূৰি অসমৰ মানুহক সেৱা কৰিবলৈ যত্ন কৰিছিলোঁ। আমাৰ চৰকাৰ দ্বিতীয়বাৰলৈ আহিছিলে। আমি ৰাজ্যৰ যুৱক শক্তিক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আপোনালোকক 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, কিন্তু আমি 1 লাখত থমকি নৰলো। 1,60,000 যুৱক